নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহিপল দাস চাহক আজিৰ বাতৰি বিধায়ক আশৰাফুল হুছেইনৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ আটাছুৰ সভাপতি বসন্ত গগৈৰ নিউজৰ ৰিপৰ্ট বিধায়ক আশৰাফুল হুছেইনৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ আটাছুৰ সভাপতি বসন্ত গগৈৰ উল্লেখযোগ্য যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হলে অসমৰ মুছলমানসকল বিপদত পৰিব বুলি মন্তব্য কৰিছিল আদানীৰ ঘনিষ্ঠ AIUDFৰ বিধায়ক আশৰাফুল হুছেইনে আশৰাফুল হুছেইনৰ মন্তব্যৰ বিৰোধিতা কৰি বসন্ত গগৈয়ে কয় যে সামগ্ৰিক পৰিৱেশৰ অসমীয়া ৰাইজৰ অধিকাৰৰ স্বাৰ্থত খিলঞ্জীয়াৰ ৰাইজৰ স্বাৰ্থত কা আইনৰ পৰা অসমক আঁতৰত ৰখাৰ স্বাৰ্থত আমি 6 জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছো IMDT আইন বাতিলৰ আঁৰত জন্ম পোৱা অবৈধ বিদেশী ৰক্ষাৰ স্বাৰ্থত মাদানীৰ দৰে নেতাক নিজৰ গৃহত আশ্ৰয় প্ৰদান কৰি অসমত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ প্ৰচেষ্টা চলোৱা AIUDF নামৰ দলটোৰ চুটলিপিত আমি নচলো এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আটাছুৰ সভাপতি বসন্ত গগৈয়ে এনেদৰে মত প্ৰকাশ কৰে সামগ্ৰিক পৰিৱেশৰ পৰা অসমখনক মুক্ত কৰাৰ স্বাৰ্থত বিদেশী সমস্যা সমাধান কৰাৰ স্বাৰ্থত খিলঞ্জীয়া জনগণে অসমত অধিকাৰ ভোগ কৰাৰ স্বাৰ্থত ভূমি অধিকাৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত থকাৰ স্বাৰ্থত ৰাজনৈতিক অধিকাৰ থলগিৰি খিলঞ্জীয়া ৰাইজে ভোগ কৰাৰ স্বাৰ্থত বিদেশী সমস্যা সমাধানৰ স্বাৰ্থত আৰু কা আইনখনৰ আওতাৰ পৰা অসমক ৰক্ষা কৰাৰ স্বাৰ্থত আমি অসমৰ 6টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছোঁ কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে IMDT আইন বাতিল হোৱাৰ ফলত সৃষ্টি হোৱা এটা দল যিটো দলে বা যিটো দলৰ মুৰব্বীয়ে অসম বিদ্বেষী চৰিত্ৰ ৰূপায়ণ কৰা ভাৰত বিদ্বেষী চৰিত্ৰৰে অসম আৰু ভাৰতবৰ্ষৰ জনগণৰ মাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা মাদানীক আনি নিজৰ ঘৰত ৰাখি অসমৰ পৰিৱেশ বিনষ্ট কৰিব বিচৰা সেই AIUDF নামৰ দলটোৰ এজন বিধায়কে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ দিয়াটো বিৰুদ্ধাচৰণ কৰিছে অৰ্থাৎ তেখেতলোকে এইখন বাংলাদেশ হোৱাটো বিচাৰিছে অবৈধ প্ৰব্ৰজনকাৰী অসমৰ হাৱা পানী প্ৰদূষিত কৰাটো বিচাৰিছে থলগিৰি খিলঞ্জীয়া ৰাইজে অসমত যাতে গৌৰৱেৰে জীয়াই থাকিব নোৱাৰে তাৰ পৰিৱেশ ৰচনা কৰাটো বিচাৰিছে আৰু বাংলাদেশী ৰক্ষক এই দলটোৰ বিধায়কজনে সেইকাৰণে 6টা জনগোষ্ঠীৰ জনজাতিকৰণটো বিদ্বেষ কৰিছে আৰু মিয়া কবিতা ৰচনাৰে অসমীয়া ভাষা সাহিত্যলৈ এখনি সংকেত কঢ়িয়াই আনা এইজন স্বল্প জ্ঞানী অল্প জ্ঞানী বিধায়কে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ দিলে অসমৰ মুছলমান সম্প্ৰদায় সংকটত পৰিব বুলি যিটো সাম্প্ৰদায়িক মন্তব্য কৰিছে তাক আমি ধিক্কাৰ জনাইছো আৰু সদৌ টাইমছৰ মজিয়াৰ পৰা তেখেতক আমি হকিয়াই দিব বিচাৰিছো যে গণতান্ত্ৰিক অধিকাৰ সাংবিধানিক অধিকাৰ কোনোবা ৰাজনৈতিক দলৰ চুটলিপি মতে কাম নকৰে আৰু সেইটো ৰাজনৈতিক দলৰ চুটলিপি মতে আৰু কাম নকৰে যিটো ৰাজনৈতিক দলৰ নেতাই বা যিটো ৰাজনৈতিক দলে IMDT আইন বাতিল হোৱাৰ ফলত সৃষ্টি হৈছে মানে তেনেকুৱা ধৰণৰ দলৰ পৰা আমি এই ধৰণৰ মন্তব্য কামনা নকৰো আৰু অনাগত সময়ত এই ধৰণৰ মন্তব্য নিদিবৰ কাৰণে AIUDF দলটো আৰু এই বিধায়কজনক আমি হকিয়াই দিম শিৱসাগৰৰ পৰা অমিত কুমাৰ শৰ্মাৰ ৰিপৰ্ট নিউজ নাও